Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। আজি এই ক্লাছটোৰ যোগেৰে মই তোমালোকৰ ক্লাছ 10 ৰ জেনাৰেল সায়েন্সৰ দ্বিতীয়টো চেপ্টাৰ অৰ্থাৎ এসিড ক্ষাৰক আৰু লৱণৰ কিছু অংশ ডিসকাস কৰিম। এটা এই চেপ্টাৰটো ডিসকাস কৰিবলৈ লোৱাৰ আগত আমিনো এই চেপ্টাৰটো কিয় পঢ়িব লাগে? এই চেপ্টাৰটোৰ ইম্পৰ্টেন্সটো আমাৰ লাইফত কি আছে? সেই কথাবিলাক বুজিবৰ কাৰণে জাস্ট কেইটামান সৰু সৰু এক্সাম্পলৰ কথা মই তোমালোকক কৈ ল'বলৈ লৈছো আৰু তাতে প্ৰথমতে মই তোমালোকক এটা কবিতা দেখাবলৈ লৈছো যেটো আমি সৰুতে পাইছিলো আমি পাইছিলো তোমালোকে হয়তো পোৱা নাই কবিতাটো এনেকুৱা ধৰণৰ আছিল এনেকে ককা এজনে এখন হাতত তিতা কেৰেলা এখন হাতত এটা নেমু লৈ থাকে আৰু তাত লিখা আছিল সাইডত যে তিতাই টেঙাই নলবা জুতি খাৰে টেঙায়ো কৰে ক্ষতি এটো যেতিয়া সৰুতে পঢ়িছিলো তেতিয়া এনেকুৱা লাগিছিল যেন ইনে কয় যে মানুহবিলাকে আমুকটো নাপায় তেনেকুৱাই সাগে এটা কথা কিন্তু যেতিয়া আমি এসিড ক্ষাৰক আৰু লৱণৰ কথা ভালদৰে বুজি পালো যেতিয়া পঢ়িলো তেতিয়া বুজি পালো যে এটো কিয় কৰিব নালাগে এনেকুৱা ধৰণৰ মানে ইন্টাৰেষ্টিং তথ্য কিছুমান এই চেপ্টাৰটোত সোমাই আছে তাৰ বাদেও আমাৰ দাঁতনো কেলে খাৰে খায় আমি যে খাৰে খোৱা বুলি কৈ থাকো এটো একচুয়ালি খাৰে খোৱা নে কিহে খোৱা সেই বস্তুটো আমি এই চেপ্টাৰটোত গম পাম আমাৰ মাটি এডখৰত আমি যে খেতি কৰি থওঁ কেতিয়াবা মা দেউতাহঁতে ঘৰত ধনিয়া পালেং হিচি থয় কেদিনমানৰ পিছতে দেখে যে গুটে হালধীয়া হৈ গল গুটে খেতিখিনি জ্বলি গল সেইবোৰনো কি কাৰণে হয় সেইবিলাক কথা আমি এই চেপ্টাৰটোৰ যোগেৰে গম পাম আৰু বিভিন্ন ধৰণৰ যিবিলাক আমাৰ লাইফৰ লগত ৰিলেটেড আমাক পঢ়ুৱা এটাই যেটো আমাৰ আমৰলি পঢ়ুৱা এটা কামুৰিলেনো কেলে আমাৰ ইমান চেকচেকায় সুৰাতৰ পাত এখিলা লাগিলেনো কেলে আমাৰ ইমান বীজ যায় সো সেই গুটেই কথাবিলাক আমি এই চেপ্টাৰটোৰ যোগেৰে বুজিব পাৰিম এতিয়া আমি ইনে এসিড ক্ষাৰক আৰু লৱণ বুলি কওঁতে আমি বুজি পাইছো যে এইবোৰ কিছুমান ৰাসায়নিক দ্ৰব্য এতিয়া আমি কোনবিলাককনো এসিড বুলি কম কোনবিলাককনো ক্ষাৰক বুলি কম কেনেকৈনো আমি ইহতক সহজভাৱে ডিফাৰেন্সিয়েট কৰিব পাৰিম শ্ৰেণী বিভাজন কৰিব পাৰিম যে কোনবিলাক এসিড হয় কোনবিলাক ক্ষাৰক হয় সো সেই কথাটো বুজিবৰ কাৰণে মই নেক্সট এখন স্লাইড লৈছো ইয়াত চোৱা এতিয়া ইয়াত আমি কিছুমান এক্সাম্পল লৈছো দেখিছানে কিছুমান এক্সাম্পল লৈছো প্ৰথম ছবিটো লৈছো মই ভিনেগাৰ সাগে তোমালোকে দেখিছা বহুতে দেন এটো হল এটা কমলা লৈছো এটো এটা তেতেলি বিলাহী সুৰাত এটো সুৰাত পাতৰ মই ইয়াত এটা ছবি লৈছো এটো হল আমৰলি পৰুৱা তোমালোকে চিনি পাইছানে বিহুত যে খায় আমৰলি পৰুৱা বহাগ বিহুত বহুতে খায় বহুতে নাখায় সকলোৱে নাখায় কিন্তু বহুতে খায় যে আমৰলি পৰুৱাৰ টোপ সেই আমৰলি পৰুৱা এটো দেন এটো হল এটা নেমু দেন দৈ এইকেইটা মই এক্সাম্পল লৈছো আৰু এই এক্সাম্পল কেইটা যদি তোমালোকে চোৱা যে ইয়াৰ প্ৰত্যেকটো বস্তুতে ইয়াৰ ম্যাক্সিমাম বস্তুতে প্ৰত্যেকটোতে মানে এতিয়া আমি সুৰাত খিলা আমি চাবগে নোৱাৰো সুৰাত খিলা আমি এতিয়া সেলেকি চাই টেঙা নে তিতা নে হেবিলাক আমি চাবগে নোৱাৰো কিন্তু ম্যাক্সিমাম বস্তুৰ ক্ষেত্ৰতে আমি কি দেখিম যে হিহত টেঙা ম্যাক্সিমাম বস্তু ইয়াত থকা টেঙা এতিয়া আমৰলি পৰুৱাও যদি যিসকলে খাইছা খাওঁতে টেঙি ভাব এটা আছে তাত হয়নে সো এতিয়া ভিনেগাৰ এটা টেঙা হয় তাত কি থাকে এসিটিক এসিড আমি কমলা বজাৰৰ পৰা কিনুতে obviously আমি মিঠা কমলা গিটা বাছি কিনু নহয় জানো কিন্তু কমলা টেঙা বুলিয়ে কোৱা হয় কমলাটো এটা টেঙা ফলৰ ভিতৰতে পৰে নরমালি হল সো কমলাত থাকে সাইট্ৰিক এসিড দেন তেতেলিত থাকে টাৰ্টাৰিক এসিড বিলাহীত থাকে অক্সালিক এসিড আমাৰ দৈ গাখীৰত থাকে ল্যাকটিক এসিড নেমুত থাকে সাইট্ৰিক এসিড এই যেটো আমৰলি পৰুৱা তাৰ গাত থাকে মিথানোইক এসিড এই সুৰাতৰ সুৰাতে আমাক বিন্ধিলে যে চিটচিটাই সো সুৰাতত থাকে মিথানোইক এসিড একটা এসিডে থাকে এই দুইটাতে দেখিছানে সো মেইনলি আমি কথাটো কি ধৰিব পাৰিছো ইয়াৰ পৰা যে টেঙা যিবিলাক বস্তু হয় যিবিলাক বস্তুৰ সোৱাদ সাধাৰণতে টেঙা হয় সেই বস্তুবিলাকত কি থাকে তাৰ মানে এসিড থাকে হল সেই বস্তুবিলাকত তাৰ মানে এসিড থাকে আৰু আমি যদি নেক্সট স্লাইডখন এতিয়া চাও নেক্সট স্লাইডখনত মই এনেকুৱা কেইটামান বস্তু লৈছো যেটা ক্ষাৰকীয় হয় যেটা বস্তু ক্ষাৰকীয় হয় সাধাৰণতে আমাৰ তিতা বস্তুবিলাক ক্ষাৰকীয় হয় এই যে ককাজনে এখন হাতত তিতা কেৰেলাটো লৈ আছিল হেতু কাৰণে লৈ আছিল কিন্তু আমি ক্ষাৰকৰ এক্সাম্পল লিবলৈ যাওঁতে ইয়াত কিছুমান বেলেগ ধৰণৰ বস্তুৰ নাম লৈছো যিবিলাক আমি তিতা হয়নে বেলেগ হোৱাদৰ হয় প্ৰত্যেকটো বস্তু সেলেকি সোৱাটো ইয়াৰ ক্ষেত্ৰটো সম্ভৱ নহয় এই সেলেকি সোৱাৰ কথাটো বাৰে কৈ থকাৰ এটা কাৰণ আছে যেটো মই অকনমান পিছতে বৰ্ণনা কৰিম ঠিক আছে এতিয়া চোৱা এই আমাৰ যেটো সাবুনত কি থাকে সোডিয়াম হাইড্ৰক্সাইড এটা বেস এটা ক্ষাৰক দেন বেকিং সোডাটো আমি অকনমান সেলেকি চাব পাৰো ইচ্ছা কৰিলে হয়নে বেকিং সোডাটো যদি সেলেকি সোৱা তিতা লাগিব তোমাৰ সো বেকিং সোডাত থাকে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট দেন সোডিয়াম কাৰ্বনেট থাকে ওয়াশিং পাউডাৰ বা ওয়াশিং সোডাত সোডিয়াম কাৰ্বনেট থাকে ওয়াশিং সোডাক সোডিয়াম কাৰ্বনেট বুলি কোৱা হয়
গতিকে এইটো বস্তু আৰু এইটো বস্তু আমি এটা চেলেকি নাচাওঁ সাধাৰণতে কিন্তু এইবিলাকো পৰীক্ষা কৰিবলৈ আমাৰ কিছুমান উপায় আছে সেইবিলাক আমি এতিয়া জানিব পাৰিম আৰু এই আটাইকেইটা বস্তু কি হয় ক্ষাৰকীয় হয় আমি আলটিমেটলি একদম সমুকে এনেকুৱা ধৰণে ক'ব পাৰো ওপৰে ওপৰে পৰ্যবেক্ষণ কৰি যে যিবিলাক বস্তু টেঙা সেইবিলাক এসিড হয় আমলিক হয় আৰু যিবিলাক বস্তু তিতা হয় সেইবিলাক ক্ষাৰকীয় হয় কিন্তু এটা আমাৰ সমস্যাটো কি যে আমি সকলোবিলাক বস্তু এতিয়া যিবিলাক एग्जांपल আমি ইতিমধ্যে ললো এই আগৰ স্লাইডখনত লোৱা এই एग्जांपलটোৱে হওক বা এই স্লাইডখনত লোৱা এই एग्जांपल কেইটাই হওক এইবিলাক আমি ভৌতিকভাৱে পৰ্যবেক্ষণ কৰিব নোৱাৰো ভৌতিকভাৱে পৰ্যবেক্ষণ কৰা মানে আমি চকুৰে চাই পৰিলক্ষিত কৰিব নোৱাৰো ইয়াৰ গুণাগুণটো বা আমি জিভাৰে চেলেকি চোৱাটো সম্ভৱ নহয় সোৱাদ লবৰ কাৰণে হয়নে তেতিয়ালে এইবিলাকৰ পৰীক্ষা আমি কেনেকৈ কৰিম সো এইবিলাক গম পাবৰ কাৰণে কি কৰিব লাগিব আমি ৰাসায়নিক ভাবে ইহতক পৰীক্ষা কৰিব লাগিব মানে ভৌতিক ভাবে পৰীক্ষা কৰাটো সম্ভৱ নহয় এটা ৰাসায়নিক ভাবে কেনেকৈ ইহতক আমি পৰীক্ষা কৰিম সেইবিলাক কথা এতিয়া আমি গম পাম ধুনিয়াকৈ ঠিক আছে সো এসিড আৰু ক্ষাৰকক আমি সাধাৰণ ভাবে কেনেকৈ ইহতক ক্লাসিফাই কৰিব পাৰো ইহতক কেনেকৈ শ্ৰেণী বিভাজন কৰিব পাৰো ইহতক কেনেকৈ ভাগ ভাগ আমি কৰিব পাৰো সোৱা যে এসিডবোৰ টেঙা আৰু ক্ষাৰকবোৰ তিতা এসিডবোৰ সাধাৰণতে টেঙা হয় ক্ষাৰকবোৰ সাধাৰণতে তিতা হয় এই গোটেইখিনি বস্তু ইয়াতে এই স্লাইডখনতে এক্সপ্লেনেশন হৈ না যায় আমি জাস্ট শৰ্ট কে বুজিহে লৈছো সাধাৰণভাৱে যদি তোমাক পাঠ্যক্য কেইটামান লিখিবলৈ দিয়ে এসিড আৰু ক্ষাৰকৰ তেতিয়া আমি ইয়াৰ পৰা লিখিব পাৰিম তাৰমানে কিন্তু এই গোটেই কথাখিনিৰ বৰ্ণনা আমি গোটেই চেপ্টাৰটোৰ থ্ৰু দিহে পঢ়িম চেপ্টাৰটোৰ ভিতৰলৈ যেতিয়া সময় গৈ থাকিম ইয়াৰ প্ৰত্যেকটো বস্তু লাহে লাহে আমি বুজি বুজি গৈ থাকিম ঠিক আছে এসিডবোৰে নীলা লিটমাছক ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে এটা এইখিনিতে তোমালোকক মই এটা কথা ক'বলগীয়া যে এই যে আমাৰ টেক্সট বুকখন এইখন আমি একদম লাইন বাই লাইন পঢ়িব লাগিব কিয় কাৰণ আমাৰ এমসিকিউ কোৱেশ্চন আহে এতিয়া আমাৰ কনসেপচুৱেল বেসডত কোৱেশ্চন আহে আৰু সায়েন্স বস্তুটো এনেকুৱা যেটো আমি কনসেপচুৱেলি পঢ়িব লাগে সায়েন্স এনেকুৱা নহয় যে স্যাৰ মোক কমন কোৱেশ্চন কেইটামান দিয়ক যৰ পৰা আহে পৰীক্ষাত কেৱল সেইটো সায়েন্স পঢ়া বুলি নকয় আমি গোটেই কনসেপ্টখিনি ক্লিয়াৰ কৰিব লাগিব গোটেই চেপ্টাৰটো লাইন বাই লাইন আমি কথাবিলাক বুজি ল'ব লাগিব যাতে যিকোনো ধৰণৰ এমসিকিউ আহিলে আমি কৰিব পাৰো এতিয়া সেই লাইন বাই লাইন যেতিয়া তোমালোকে পঢ়িবা তেতিয়া তোমালোকে আৰু কিছুমান বস্তুৰ কথা ইয়াত দেখিবা যে এই যে আমি ইয়াত এই লিটমাছৰ কথা কৈছো এই লিটমাছটো কি বস্তু এই লিটমাছটো কি বস্তু এই লিটমাছ হল এবিধ সূচক এবিধ ইন্ডিকেটৰ সূচক আমি ইংলিছত কি বুলি কম ইন্ডিকেটৰ তাৰ মানে এই যে আমাৰ ঘৰত কাৰেন্ট আছে নে নাই গম পাবৰ কাৰণে আমি যে ইন্ডিকেটৰ লাইট এটা জ্বলি থাকে বোৰ্ড বিলাকত ইন্ডিকেটৰ তাৰ মানে কি নহয় ইন্ডিকেট কৰে কিবা এটা সেই ইন্ডিকেটৰটো কি ইন্ডিকেট কৰে আমাক যে কাৰেন্ট আছে বা কাৰেন্ট নাই হয়নে তেনেকে ট্ৰাফিক সিগনেলত থকা সেই ৰেড কালাৰৰ লাইটটো আমাক কি ইন্ডিকেট কৰে যে আমি যাব নালাগে হয়নে গ্ৰীন কালাৰটো কি ইন্ডিকেট কৰে যে আমি যাব লাগে সো ইন্ডিকেটৰ মানে কি যিবিলাকে কিবা এটা বস্তু হোসাই কিবা এটা আমাক ইন্ডিকেট কৰে হয়নে সো এইবিলাক হল ইন্ডিকেটৰ লিটমাছটো হল এবিধ ইন্ডিকেটৰ যি কিবা এটা বস্তু এসিডিক হয় নে হি ক্ষাৰকীয় হয় আমি তাক ৰাসায়নিকভাৱে পৰীক্ষা কৰিব পাৰো কাৰণ চেলেকি চোৱাটো সম্ভৱ নহয় আমি অলৰেডি কলো গতিকে আমি কি কৰিব পাৰো পৰীক্ষা কৰিব পাৰো ঠিক আছে এতিয়া আৰু কিছুমান এই যেটো আমাৰ লিটমাছৰ কথা কৈছে এই লিটমাছটো হল এটা নেচাৰেল বা প্ৰাকৃতিকভাৱে পোৱা এটা সূচক এটা প্ৰাকৃতিকভাৱে পোৱা সূচক আমি এই কথাখিনি পঢ়িব লাগিব ইয়াত যে আমাৰ এটা অৰেঞ্জ কালাৰ আমাক বক্স দি দিছে কিতাপখনত সেই কথাখিনি পঢ়াটো আমাৰ কিন্তু ইম্পৰ্টেন্ট গম পাইছানে তাৰ পৰাও আহিব পাৰে কোৱেশ্চন যে এই আমাৰ যে লিটমাছৰ কথা কৈছে সেই লিটমাছৰ কথা ইয়াত দিয়া আছে ধুনিয়াকে যে লিটমাছ কোৰ পৰা লোৱা হয় লিটমাছ দ্ৰৱ হল থেলোফাইটা উল্টাকে কৈছো মই থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক সো লিচেন নামৰ এবিধ উদ্ভিদৰ পৰা আহৰণ কৰা এবিধ বেঙুনীয়া ৰঞ্জক যেনেকৈ আমি হালধীয়া টুকুৰা যদি চেপি দিও তাৰ পৰা হালধীয়া ৰং ওলাই তেনেকৈ এই লিচেন নামৰ উদ্ভিদ জোপাৰ পৰা চেপি কি উলিওৱা হয় এই বেঙুনীয়া ৰঙৰ এবিধ ৰঞ্জক পদাৰ্থ উলিওৱা হয় যেটোক আমি লিটমাছ দ্ৰৱ বুলি কৈছো সেই লিটমাছ দ্ৰৱটো যেতিয়া এসিডৰ লগত লগ লাগে তেতিয়া হি কেনেকুৱা হৈ যায় ৰঙা হৈ যায় যদি হি ক্ষাৰকৰ উপস্থিতি পায় বা ক্ষাৰকৰ লগত লগ লাগি যায় তেতিয়া হি কেনেকুৱা হৈ যায় নীলা বৰণৰ হৈ যায়
লিটমাছটো তেনেকুৱা এটা বস্তু কিন্তু আমি এতিয়া ল্যাবত যে লিটমাছ পাম ল্যাবত আমি লিটমাছটো দ্ৰৱ হিচাপে নাপাম ল্যাবত আমি লিটমাছটো এনেকৈ পেপাৰ বনাই থোৱা থাকিব এই যে দেখিছা নাই দাদা এজনে পৰীক্ষা কৰি আছে সো ইয়াত কি কৰিছে এই দেখিছানে পেপাৰ সেই লিটমাছটোকে কাগজত লগাই পিনি তাৰ মানে কি কয় লিটমাছ পেপাৰ বনাই থোৱা থাকে ৰেড লিটমাছ ব্লু লিটমাছ বা ভায়োলেট কালাৰো হৈ থাকিব পাৰে কিন্তু যেতিয়া আমি তাক এচিডত এবাৰ জুবিয়াই দিম হি কি হৈ যাব ৰঙা হৈ যাব আকৌ হে ৰঙা হৈ যোৱাৰ পিছত আমি হে লিটমাছখন আনি যদি খাৰকত জুবিয়াই দিও হেখন আকৌ নীলা হৈ যাব সো লিটমাছ এনেকুৱা এটা পদাৰ্থ যি নৰমালি বা নেচাৰেলি কি হৈ থাকে বেঙুনীয়া ৰঙৰ হৈ থাকে এচিডৰ লগত লগ লাগিলে হি ৰঙা হৈ যায় খাৰকৰ লগত লগ লাগিলে হি নীলা হৈ যায় ল্যাবত আমি তাক কেনেকৈ পাম পেপাৰ হিচাপে পাম লিটমাছ দ্ৰৱ হিচাপে নাপাম যেতিয়া আমি এচিডত জুবিয়াই দিম হি ৰঙা হৈ যাব খাৰকত জুবিয়াই দিলে হি নীলা হৈ যাব এটা তেনেকৈ আৰু কিছুমান আমাক সূচকৰ কথা ইয়াত কৈছে আমি যদি এই প্যাৰাগ্ৰাফটো পঢ়ি চাও আমাৰ ফাৰ্স্ট এই চ্যাপ্টাৰটোৰ ফাৰ্স্ট পেজটোতে থকা এটা প্যাৰাগ্ৰাফ এটো যদি আমি পঢ়ি চাও তা ধুনিয়াকৈ লিখি থোৱা আছে ইয়াত ধুনিয়াকৈ লিখি থোৱা আছে আমি লাইন বাই লাইন এনেদৰে চ্যাপ্টাৰ বিলাক ডিসকাস কৰো ঠিক আছে লিটমাছ এবিধ প্ৰাকৃতিক সূচক হালধি আন এবিধ তেনেকুৱা সূচক দেখিছানে হালধিও তাৰ মানে কি হয় এবিধ প্ৰাকৃতিক সূচক হয় এতিয়া আৰু কি দেখিছা তোমালোকে ইয়াত আৰু কিহৰ কথা দিছে মই ওপৰে গৈছো অকমান গোটেই একেবাৰে লাইন বাই লাইন পঢ়ি থকা নাই কাৰণ ইয়াত কিছুমান লাইন এনেকুৱা আছে যেটো আমি 10 ৰ ল'ৰা ছোৱালী হিচাপে জাস্ট পঢ়ি দিলে আমি বুজি পাইছো যেটো কথা বুজাবলগীয়া আছে মই কেৱল সেই লাইন কেটা পঢ়িছো ঠিক আছে এতিয়া এচিড আৰু ক্ষাৰকৰ পৰীক্ষাৰ বাবে তোমালোকে মিথাইল অৰেঞ্জ আৰু ফিনফথেলিনৰ দৰে সাংশ্লেষিক বা কৃত্ৰিম সূচকো ব্যৱহাৰ কৰিব পাৰা এতিয়া আমি এই লিটমাছৰ বিষয়ে কি কলো যে লিটমাছ এবিধ নেচাৰেল বা প্ৰাকৃতিকভাৱে পোৱা সূচক যাক গছৰ পৰা চেপি আমি উলিয়াইছো প্ৰাকৃতিকভাৱে আমি পাইছো কিন্তু কিছুমান আমাৰ কি থাকিব এনেকৈ সাংশ্লেষিক সূচকও পোৱা যায় সাংশ্লেষিক সূচক মানে যিবিলাক আমাৰ ফ্যাক্টৰীত বনোৱা যায় বা ল্যাবত বনোৱা যায় বেলেগ কেমিক্যাল মিক্স কৰি আমি বনাইছো ইহঁতক গছৰ পৰা চেপি পোৱা নাই আমি গছৰ গুটিৰ পৰা বা গছৰ পাতৰ পৰা চেপি আমি আহৰণ কৰিব নোৱাৰো ইহঁতক বনোৱা হৈছে গম পাইছানে যেনেকৈ প্লাষ্টিক গছত লাগে জানো নালাগে তাক বনোৱা হৈছে সিনথেটিক মানে সো সিনথেটিক কি হয় এবিলাক ইন্ডিকেটৰ হয় ঠিক আছে কোনবিলাক যেনে মিথাইল অৰেঞ্জ বা ফিনফথেলিন এবিলাক হল কিছুমান সিনথেটিক ইন্ডিকেটৰ এতিয়া মিথাইল অৰেঞ্জৰ কথা কি কৈছে যে এচিডত মিথাইল অৰেঞ্জৰ ৰং ৰঙা হয় আৰু ক্ষাৰকত হালধীয়া হয় যেতিয়া এচিডৰ লগত ৰং লাগে তেতিয়ালে মিথাইল অৰেঞ্জৰ ৰংটো কেনেকুৱা হয় ৰঙা হয় আৰু ক্ষাৰকৰ লগত লগ লাগিলে মিথাইল অৰেঞ্জৰ ৰং কি হৈ যায় হালধীয়া ৰঙৰ হৈ যায় যদি আমি কিবা দ্ৰৱ এখিনি লৈছো তাত মিথাইল অৰেঞ্জ এটোপাল দি দিছো আৰু দি দিয়াৰ লগে লগে হালধীয়া হৈ গৈছে তেতিয়া আমি গম পাম যে সেই দ্ৰৱটো ক্ষাৰকীয় যদি এটা দ্ৰৱ লৈছো তাত আমি মিথাইল অৰেঞ্জ এটোপাল দি দিছো আৰু মিথাইল অৰেঞ্জ টোপাল দি দিয়াৰ লগে লগে ৰঙা এটা ৰং আমি দেখিবলৈ পাইছো তেতিয়া হলে আমি গম পাম যে সেই দ্ৰৱটো এসিডিক হয় বা আমলিক হয় ঠিক আছে এতিয়া তেনেকৈ ফিনফথেলিন কি হয় এসিডত ৰংবিহীন ফিনফথেলিনটোৰ নিজৰ ৰং নাথাকে তাক যদি আমি এসিডত দি দিও তেতিয়া কোনো ৰঙৰ পৰিৱৰ্তন হোৱা আমি দেখিবলৈ নাপাওঁ যেনেকুৱা আছে তেনেকুৱাই থাকিব কালাৰলেস মানে এসিড বিলাকৰ কোনো ৰং সং নাথাকে H2SO4 নাইট্ৰিক এসিডেই হওক বা তোমাৰ হাইড্ৰক্লোৰিক এসিডেই হওক যদি তোমালোকৰ ল্যাব আছে স্কুলত যদি গৈ চোৱা দেখিবা যে হিহঁতৰ ৰং নাথাকে বৰণহীন হয় সো এই যেতিয়া আমি ফিনফথেলিন এড কৰি দিম তেতিয়াও বৰণহীনেই হৈ থাকিব আমি একো ধৰিব নোৱাৰো কিন্তু ক্ষাৰকৰ লগত ফিনফথেলিনৰ ৰং কেনেকুৱা হৈ যায় গুলপীয়া হৈ যায় তাৰ মানে কিবা এটা দ্ৰৱ লৈছো তাত দুটোপাল ফিনফথেলিন দি দিছো যদি দেখিছো গুলপীয়া হৈ গৈছে তেতিয়া আমি গম পাম যে সেই দ্ৰৱটো ক্ষাৰকীয় ঠিক আছে নেক্সট এসিডবোৰে পানীৰ উপস্থিতিত H পজিটিভ আয়ন উৎপন্ন কৰে আৰু ক্ষাৰকবোৰে OH নিগেটিভ আয়ন উৎপন্ন কৰে এতিয়া ৰাসায়নিকভাৱে আৰু ভিতৰলৈ যেতিয়া সোমাই যাম আমি তাৰ বিক্ৰিয়াবিলাকলৈ যেতিয়া সোমাই যাম আমি দেখিম যে এই এসিড বিলাকৰ এটা মেইন কমন কথা কি যে হিহঁতি সবে H পজিটিভ উৎপন্ন কৰে কিন্তু সবে H পজিটিভ উৎপন্ন নকৰে আমি এই 10ত যিখিনি পঢ়িম 10ৰ সিলেবাসে আমাক যিখিনি পঢ়িবলৈ দিছে তাত আমি ইয়াতে সীমাবদ্ধ থাকিম কিন্তু আমি আপাৰ লেভেললৈ আমি যেতিয়া গুছি যাম তেতিয়া আমি গম পাম যে তাত বেলেগ বেলেগ কিছুমান কনসেপ্ট আহি যাব এসিড বেছৰ কিছুমান বেলেগ বেলেগ কনসেপ্ট আহি যাব আমি এনেকুৱা ধৰণৰ কনসেপ্টটো গৈ পাম যে যিবিলাকে ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰিব পাৰে ইলেক্ট্ৰনৰ জোৰ কাৰোবাক দিব পাৰে সেইবিলাক ক্ষাৰক যিবিলাকে লব পাৰে সেইবিলাক এসিড তেনেকুৱা ধৰণৰ কনসেপ্টটো আমি পামগৈ
কিন্তু এতিয়া আমাক সিলেবাসে ইমানলৈকে বুজিবলৈ দিছে যে এসিডবোৰে H পজিটিভ আয়ন উৎপন্ন কৰে আমি এতিয়া যিবিলাক এসিডৰ বিষয়ে ইয়াত ডিসকাস কৰিম সবে H পজিটিভ আয়ন উৎপন্ন কৰিব আৰু ক্ষাৰক বিলাকে কি কৰিব OH নিগেটিভ আয়ন উৎপন্ন কৰিব বুজিছানে কথাটো ক্ষাৰক বিলাকে কি উৎপন্ন কৰিব OH নিগেটিভ আয়ন উৎপন্ন কৰিব ইয়াৰ বিষয়ে ডিটেইলত আমি চেপ্টাৰটোৰ ভিতৰলৈ সোমাই গৈ থাকোতে আৰু পঢ়িবলৈ পাম টেনচন লব নালাগে এখিনিতে যদি সকলো বুজি পাই যোৱা নাই তেতিয়াহলে টেনচন লব নালাগে ঠিক আছে এতিয়া এখিনিতে আমাক এটা কাৰ্যকলাপ দিছে প্ৰথম পেজটো লুটিয়াই আমাক কি দিছে এটা কাৰ্যকলাপ দিছে কাৰ্যকলাপটোত আমাক কি কৈছে কাৰ্যকলাপটোত আমাক কি কৈছে কাৰ্যকলাপটোত আমাক কৈছে যে কিছুমান স্যাম্পল লবলৈ কৈছে বিজ্ঞান পৰীক্ষাগাৰৰ পৰা এই নমুনাসমূহ সংগ্ৰহ কৰা কি কি নমুনা আমাক সংগ্ৰহ কৰিবলৈ দিছে আমাক এই নমুনাবিলাক সংগ্ৰহ কৰিবলৈ দিছে হাইড্ৰক্লৰিক এসিডৰ সালফিউৰিক এসিড নাইট্ৰিক এসিড হয়নে এসিটিক এসিড সোডিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড অ্যামোনিয়াম হাইড্ৰক্সাইড ম্যাগনেসিয়াম হাইড্ৰক্সাইড পটাসিয়াম হাইড্ৰক্সাইড এই স্যাম্পল বিলাক কি কৰিছে আমাক সংগ্ৰহ কৰিবলৈ দিছে এটা শৰ্টলি যে মই কৈ গলো যে যিবিলাকে H পজিটিভ প্ৰডিউস কৰিব পাৰে যিবিলাকে H পজিটিভ আয়ন উৎপন্ন কৰিব পাৰে সেইবিলাককে আমি কি বুলি কম বা যিবিলাকে প্ৰোটন উৎপন্ন কৰিব পাৰে H পজিটিভ আয়নটোক আমি প্ৰোটন বুলি কওঁ এই চেপ্টাৰটোৰ মাজলৈ গৈ থাকোতে আমি পাম কিন্তু হেবিলাক দেই টেনচন লব নালাগে এখিনি প্ৰাৰম্ভিক চিনাকি হে এতিয়া চোৱা ইয়াত আমি এটা বস্তু চাব লাগিব এই এক্সপেৰিমেন্টত আমি এটা বস্তু বুজিব লাগিব মানে বুজাই দিব লাগিব তোমালোকক যে যিবিলাক বস্তুত এই OH টো আছে হেবিলাক সব ক্ষাৰক হয় যত OH আছে হেবিলাক সব ক্ষাৰক হয় এবিলাক সব ক্ষাৰক হল ইয়াতো OH আছে কিন্তু ই ক্ষাৰক নেকি ই কিন্তু ক্ষাৰক নহয় ই এসিডিক হয় সো OH থকাৰ পিছতো ই কিয় এসিডিক হেতু আমি চেপ্টাৰটোৰ মাজত পঢ়িবলৈ পাম ঠিক আছে এতিয়া আমি হেতু টেনচন নলওঁ এটা ইয়াৰ নামটো হল এসিটিক এসিড হল এবিলাক এসিড বুলি কৈছো নামটো কওঁতে সোৱা হাইড্ৰক্লৰিক এসিড সালফিউৰিক এসিড নাইট্ৰিক এসিড এসিটিক এসিড সো এবিলাক এসিড আৰু যিবিলাক আমি হাইড্ৰক্সাইড বুলি কৈছো হেবিলাক তাৰমানে সব ক্ষাৰক এতিয়া আমি হেতু কথা মনত ৰাখিলম বাস এতিয়া আমি হেতু কথা মনত ৰাখি ললেই হল এতিয়া কথাটো হল ইয়াৰ ভিত্তিত আমাক কি কৰিবলৈ কৈছে ইয়াৰ ভিত্তিত আমাক কৈছে যে এই প্ৰত্যেকটো স্যাম্পলক আমি কিহেৰে টেষ্ট কৰি চাবলৈ কৈছে আমাক এবাৰ আমাৰ যিখন লিটমাস পেপাৰে টেষ্ট কৰি চাবলৈ কৈছে প্ৰথমতে ৰঙা লিটমাস পেপাৰখন ইয়াত দি চালো কি হয় সবতে দি চালো ৰঙা লিটমাস পেপাৰখন দি চালেনো কি কালাৰৰ পৰিৱৰ্তন হয় হেতুকে আমাক চাৰ্টখনত লিখিবলৈ কৈছে দেন তাৰ পিছত আমি কি কৰিলো নীলা লিটমাস পেপাৰ এখন ললো এবাৰ নীলা লিটমাস পেপাৰখন আমি দি চাম ইয়াত দিলো সবতে এবাৰ দি চাইছো নীলা লিটমাস পেপাৰ এখন লৈ তেতিয়া তাত কি কালাৰৰ পৰিৱৰ্তন দেখিছো হেতু আমাক অবজাৰ্ভ কৰি চাৰ্টখনত লিখিবলৈ কৈছে দেন আমাক মিথাইল অৰেঞ্জ লবলৈ কৈছে মিথাইল অৰেঞ্জ লৈ একে ধৰণে পৰীক্ষা কৰিবলৈ কৈছে আমাক ফিনফথেলিন লবলৈ কৈছে ফিনফথেলিন লৈও একে ধৰণে এই পৰীক্ষাটো আমাক কৰিবলৈ কৈছে সো পৰীক্ষাটো কৰিলে আমি কি দেখিম আমাক অবজাৰ্ভ কৰা কথাখিনি নেক্সট চাৰ্ট যিখন আমাক বনাবলৈ দিছে এই চাৰ্টখনত কি কৰিবলৈ কৈছে আমাক ইনক্লুড কৰিবলৈ কৈছে এই চাৰ্টখন এটা এই চাৰ্টখন গোটেইখন তোমালোকে কমপ্লিট কৰিব লাগিব গম পাইছানে মই জাস্ট সৰু দুটা এক্সাম্পল হে ইয়াত কৰি দিম যে এসিডৰ ক্ষেত্ৰত কি হ'ব আৰু ক্ষাৰকৰ ক্ষেত্ৰত কি হ'ব অকল এটা মই কৰি দিম বাকি কৈয়ে দিলো যে কোনগিটা এসিড হয় কোনগিটা ক্ষাৰক হয় একে ধৰণে হ'ব বাকিখিনি হয়নে সো এসিড নমুনা দ্ৰৱ কি কৈছে আমাৰ প্ৰথমতে আমি হাইড্ৰক্লৰিক এসিডক লৈছো এতিয়া হাইড্ৰক্লৰিক এসিডটো হল এটা এসিড সো এসিডে ৰঙা লিটমাসৰ ৰঙৰ কিবা পৰিৱৰ্তন কৰিব নেকি এসিডে ৰঙা লিটমাসৰ একো পৰিৱৰ্তন নকৰে অলৰেডি যদি লিটমাস পেপাৰখন ৰঙাই হৈ আছে তেলে এসিডত আমি একো পৰিৱৰ্তন হোৱা দেখিবলৈ নাপাওঁ কাৰণ এসিডে লিটমাসৰ ৰং কি কৰে ৰঙা কৰে পেপাৰখন অলৰেডি ৰঙা তেতিয়াহলে কিবা পৰিৱৰ্তন হ'ব জানো একো পৰিৱৰ্তন নহয় হয়নে মই ইয়াত ইংলিছতে লিখিছো নো চেঞ্জ বুলি তোমালোকে লিখিবা পৰিৱৰ্তন নহয় হল নো চেঞ্জ দেন নীলা লিটমাসখনৰ কিবা পৰিৱৰ্তন হ'ব নেকি ইয়েস আমি পাইছো যে এসিডে নীলা লিটমাসৰ ৰং ৰঙা কৰে বা এসিডে লিটমাসৰ ৰং ৰঙা কৰে গতিকে নীলা লিটমাস পেপাৰখন যেতিয়া এসিডত জুবিয়াই দিম তেতিয়াহলে কি হৈ যাব নীলালে কনভাৰ্ট হৈ যাব নীলা হৈ যাব হলনে নীলা হৈ যাব বা টাৰ্নস ব্লু মই যে এইটো ইংলিছত লিখিছো তাৰ এটা কাৰণ আছে আমি যেতিয়া হায়াৰ সেকেন্ডাৰীত গৈ সায়েন্স লওঁ তেতিয়া ইংলিছত লোৱাটো কিন্তু অতি আৱশ্যক এটা অতি আৱশ্যকীয় বিষয় ইয়েস মাতৃভাষা মোৰো অসমীয়া ময়ো তেনেলৈকে অসমীয়া মিডিয়ামতেই পঢ়া ময়ো মাতৃভাষাক ভাল পাওঁ কিন্তু হেতু আমাৰ এই পঢ়াৰ ক্ষেত্ৰত এপ্লিকেবল নহয় আমি যদি সায়েন্স পঢ়ি আগুৱাই যাবলৈ বিচাৰো
আমি যদি আপাৰ লেভেললৈকে পঢ়িবলৈ বিচাৰো ইঞ্জিনিয়াৰিঙত যাবলৈ বিচাৰো ডক্টৰ হ'বলৈ বিচাৰো ডক্টৰে কোনো প্ৰেছক্ৰিপশ্যন তুমি অসমীয়াত লিখা দেখিছা জানো কোনোবা মেডিচিনৰ নাম তুমি অসমীয়াত লিখা দেখিছা জানো সেই মেডিচিন বিলাক জানো অসমৰ ফেক্টৰীতে বনাটো সম্ভৱ হৈছে সব নাই হোৱা ইন্টাৰনেশ্যনেলি বনে হয়নে আৰু ইন্টাৰনেশ্যনেলি সবতে পঢ়া এটা ভাষা বা লিখা এটা ভাষা কি হ'ল ইংলিছ গতিকে আমি আগুৱাই যাবলৈ হলে সায়েন্সৰ ফিল্ডখনত ইংলিছ মিডিয়াম জনাটো ইংলিছত জনাটো দৰকাৰ এইবিলাকে থাকে ইমান টান ওয়াৰ্ড তাৰ মানে ইংলিছত নাথাকে আমি যেটা ইংলিছ মিডিয়ামো লৈ লম সেই কথাটো বুজাবৰ কাৰণে মই এই সৰু সৰু ইংলিছ বিলাক ইয়াত ব্যৱহাৰ কৰিছো ঠিক আছে সব বুজি পাম যে নীলা হ'ব ইমানখিনি ইংলিছ আৰু আমি বুজি নাপাম নেকি যেতিয়া আমি হায়াৰ সেকেন্ডাৰীলৈ যাম বহুত ষ্টুডেন্টে এইটোতে ভয় কৰি আমাৰ কি কৰে অসমীয়া মিডিয়াম লৈ লয় হায়াৰ সেকেন্ডাৰীত আৰু তাৰ পিছত বিপদত পৰে টিউচন পাবলে নাই নোটস পাবলে নাই ৰেফাৰেন্স বুক পাবলে নাই ভাল সো ইটস বেটাৰ টু চুজ ইংলিছ মিডিয়াম দেই হায়াৰ সেকেন্ডাৰী পঢ়োতে ভাষা ময়ো ভাল পাওঁ অসমীয়া ভাষাটো সো হেতু কথা কোৱা নাই এটো তুমি ইংলিছ মিডিয়াম সায়েন্সত লৈ লোৱা মানে অসমীয়া ভাষা বেয়া পোৱা নুবুজে ঠিক আছে দেন ফিনফথেলিন এটা ফিনফথেলিনৰ ৰং এসিডত কিবা পৰিৱৰ্তন হয় জানো নহয় নহয় আমি পাইছো অলৰেডি পঢ়া নাই জানো যে ফিনফথেলিনৰ ৰঙৰ এসিডত কোনো পৰিৱৰ্তন নহয় আৰু ক্ষাৰকৰ লগত কি হৈ যায় ফিনফথেলিনৰ ৰংটো গুলপীয়া হৈ যায় হয়নে এসিডত কোনো পৰিৱৰ্তন নহয় ইয়াত আমি কি বুলি লিখিম নো চেঞ্জ ফিনফথেলিনৰ ৰঙৰ চেঞ্জ নহয় মিথাইল অৰেঞ্জৰ লগত কি ৰঙৰ হয় বুলি পাইছিলো যে মিথাইল অৰেঞ্জৰ ৰং এসিডে ৰঙা কৰে সো টাৰ্নস ৰেড এগেইন টাৰ্নস ৰেড বা ৰঙা হ'ব হল টাৰ্নস ৰেড সো এটা এসিডৰ কাৰণে মই কমপ্লিট ফিল আপ কৰি দেখালো বাকি এসিড খিনিৰ কাৰণে তোমালোকে নিশ্চয় ফিল আপ কৰিব পাৰিবা দেন এটা ক্ষাৰকৰ কাৰণে মই ফিল আপ কৰি দেখাও এটো হল এটা ক্ষাৰক ইয়াৰ কাৰণে মই ফিল আপ কৰি দেখাও ঠিক আছে ৰঙা লিটমাছৰ ৰং ক্ষাৰকত কি হ'ব ক্ষাৰকে লিটমাছৰ ৰং নীলা কৰে গতিকে ৰঙা লিটমাছখনৰ ৰংটো কি হৈ যাব নীলা হৈ যাব টাৰ্নস ব্লু নীলা হ'ব কিনো টানো ল্যাঙ্গুৱেজটো হল নীলা হ'ব বুলি লিখা এতিয়াৰ কাৰণে হল মই টাৰ্নস ব্লু বুলি লিখিছো দেন নীলা লিটমাছৰ ৰঙৰ কিবা পৰিৱৰ্তন হ'ব জানো যিখন অলৰেডি নীলা হৈ আছে যেহেতু ক্ষাৰকে লিটমাছক নীলা কৰে অলৰেডি নীলা হৈ থকা পেপাৰ এখনৰ আৰু একো ৰঙৰ পৰিৱৰ্তন নহব সো ইয়াত লিখিম আমি নো চেঞ্জ ফিনফথেলিনৰ ৰঙৰ কিবা পৰিৱৰ্তন হয় নেকি yes ক্ষাৰকত ফিনফথেলিনৰ ৰং কি হয় গুলপীয়া হয় সো টাৰ্নস পিংক মিথাইল অৰেঞ্জৰ ৰং কেনেকুৱা হয় হালধীয়া হয় টাৰ্নস yellow বাস বাকিখিনি আমি ফিল আপ কৰিব পাৰিম কোন কেটা এসিড হয় কোন কেটা ক্ষাৰক হয় মই চিনাকি কৰি দিলো ধুনিয়াকে এটা নিশ্চয় পাৰিবা তোমালোকে বাকিখিনি সো বাকিখিনি নিজে কৰিবলৈ যত্ন কৰিবা এতিয়া এই বিলাক হল সূচক সূচকৰ কথা আমাৰ আৰু ভালকে আছে দেখিছা নাই পেজটোত সূচকৰ কথা আৰু ভালকে আছে সেই পেজটোত যে ইয়াতে নেচাৰেল সূচক বা প্ৰাকৃতিকভাৱে পোৱা আৰু কি সূচক আছে এই বিলাক হালধি হৈ গল পিটুনিয়াৰ ফুল পিটুনিয়া ফুলৰ যেটো ৰস হেতুকো আমি কি হিচাপে ব্যৱহাৰ কৰিব পাৰো সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰো দেন ৰঙা বন্ধাকবিৰ পৰা যেটো ডাই ওলাব ৰস ওলাব হেতুকো আমি কি হিচাপে ব্যৱহাৰ কৰিব পাৰো বুলি কৈছে প্ৰাকৃতিক সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰো সো তোমাক এতিয়া প্ৰাকৃতিক সূচক এটাৰ কথাটো আমাক একদম ধুনিয়াকে বৰ্ণনা কৰি দিলে কিহৰ কথা বৰ্ণনা কৰি দিলে আমাক লিটমাছৰ কথাটো বৰ্ণনা কৰি দিলে এটা এইবিলাকৰ কথা আমাক বৰ্ণনা দি থোৱা নাই আমাৰ সিলেবাসখনত কেৱল আমি এক্সাম্পল কেটা মনত ৰাখি থৈ দিলে হৈ যাব যে আৰু কেটামান যদি আমাক প্ৰাকৃতিক সূচকৰ নাম লিখিবলৈ কয় যে লিটমাছৰ বাহিৰে তিনিটা প্ৰাকৃতিক সূচকৰ উদাহৰণ দিয়া তেতিয়ালে কি উদাহৰণ দিব লাগিব আমি একেটা হল একেটা উদাহৰণ আমি দিব পাৰো আৰু তেনেকৈ যদি আমাক কয় যে সাংশ্লেষিক সূচক দুবিধৰ উদাহৰণ দিয়া সো সাংশ্লেষিক সূচক আমি কি পালো মিথাইল অৰেঞ্জ ফিনফথেলিন দেখিছানে এইবোৰ বটলত আহিছে কাৰণ এইবোৰ ফেক্টৰীত বনিছে এইবিলাক কিবা গছৰ পৰা আমি আহৰণ কৰা নাই সেইকাৰণে ইয়াত আমি গছৰ পাত বা ফল এইবিলাক দেখুৱা নাই ইয়াত যেনেকে দেখাইছো বুজিছানে কথাটো বুজি পাইছা মই জানো এখিনি বুজি পাব পৰাকে কোৱা হৈছে কথাখিনি হয়নে বুজি পাইছা এটা ইয়াত এটা সিমিলাৰিটি আছে ইয়াত কি সিমিলাৰিটি আছে যে এই প্ৰত্যেকটো সূচকে ৰঙৰ পৰিৱৰ্তনৰ দ্বাৰা আমাক হুচাইছে যে কোনোবা এটা বস্তু এসিডিক হয় নে ক্ষাৰকীয় হয় এই বস্তুবিলাকে ৰঙৰ পৰিৱৰ্তনৰ দ্বাৰা আমাক এসিডিক বা আমলিক হয়নে ক্ষাৰকীয় বা বেসিক গুণটোৰ বিষয়ে কি কৰিছে আমাক ইন্ডিকেট কৰিছে
ৰঙৰ পৰিৱৰ্তনৰ দ্বাৰা গতিকে এটো বাৰে বাৰে কেলে কৈ আছো এটা মই ৰঙৰ পৰিৱৰ্তনৰ দ্বাৰা তাৰ মানে ৰঙৰ পৰিৱৰ্তনৰ বাদেও বেলেগ কিবা পৰিৱৰ্তনৰ দ্বাৰাও আমাক এসিড বা ক্ষাৰকৰ বিষয়ে হুসাব পাৰে কিছুমান বস্তুৱে যেনে আমাৰ দিয়া আছে ঘ্ৰাণেন্দ্ৰিক সূচক আমাৰ এটা কাৰ্যকলাপো দিয়া আছে 2.2 কাৰ্যকলাপ 2.2 টো লাইন বাই লাইন পঢ়িবা এটো পঢ়ি শুনাবলগীয়া ইয়াত একো নাই পঢ়িলে আমি বুজি পাম হয়নে তাত আমাক কি কোৱা হৈছে যে পিয়াজৰ যেটো গুন্ধ পিয়াজৰ যেটো চাৰিত্ৰিক বৈশিষ্ট্য সূচক গুন্ধ characteristic smell চাৰিত্ৰিক বৈশিষ্ট্য সূচক গুন্ধ বা characteristic smell মানে কি এই কিবা এটা বস্তু যে আমাৰ চকু বান্ধি থলেও আমি গুন্ধটো চিনি পাম যে এটো পিয়াজৰ গুন্ধ আমি চকু বান্ধি থলেও আমাৰ নাকত লগাই দিলে আমি গম পাম যে এটো গোলাপ ফুলৰ গুন্ধ আমি নেদেখিলেও কাখৰ ঘৰৰ পৰা গুন্ধটো পালে গম পাও যে ইহঁতৰ ঘৰত মাংস বনাইছে চাগে হয় নহয় সো এটো characteristic smell হেতুকে কয় চাৰিত্ৰিক বৈশিষ্ট্য সূচক গুন্ধ গম পাইছানে সো তেনেকে লং তেলৰো এটা গুন্ধ আছে ভেনিলা এক্সট্ৰেক্টৰো এটা গুন্ধ আছে ভেনিলা এক্সট্ৰেক্টটো যদি তোমালোকে চিনি পোৱা নাই ভেনিলা আতৰ এই যে তোমালোকে আইসক্রিম খোৱা এই যে তোমালোকে কেক খোৱা হে ম্যাক্সিমামতে এই ফ্লেভাৰটোই থাকে ভেনিলা ফ্লেভাৰ মানে জানাই ম্যাক্সিমামে জানা এটো বস্তু সো ভেনিলাটো হল এটা তেনেকুৱা কি হয় ফ্লেভাৰ হয় গতিকে এই বস্তু কেটা কি কৰিছে এসিড আৰু ক্ষাৰকৰ লগত চাইছে পৰীক্ষা কৰি যে এসিড আৰু ক্ষাৰকৰ লগত লগালে ইহতৰ গুন্ধৰ কিবা পৰিৱৰ্তন হয় নেকি আৰু এই গোটেই পৰীক্ষাটো কৰি দেখা যায় যে এসিডৰ লগত ইহতৰ গুন্ধৰ কোনো পৰিৱৰ্তন নহয় যেতিয়া এসিডৰ লগত ইহতৰ এটুপালনি দি দিও তেতিয়া হলে তাৰ গুন্ধৰ কোনো পৰিৱৰ্তন নহয় কিন্তু ক্ষাৰকৰ লগত যেতিয়া ইহতক লগ লাগিবলৈ দিও তেতিয়া কি হৈ যায় ইহতৰ গুন্ধৰ পৰিৱৰ্তন হয় বা ইহতৰ যেটো characteristic গুন্ধৰ কথা আমি কৈছো হে characteristic গুন্ধটো নোহোৱা হৈ যায় তাৰ মানে এসিডৰ ক্ষেত্ৰত এসিডত লগাই চালে আমি যদি একো গমেই নাপাও একে হৈ থাকে এসিড আমি পৰীক্ষা কৰিব নোৱাৰো এটোৰ দ্বাৰা কিন্তু ক্ষাৰকত দিলে গুন্ধৰ পৰিৱৰ্তন হৈ যায় তাৰ মানে যদি আমি কিবা এটা বস্তু লৈছো তাত যদি এইটো বা এইটোৰ এটোপাল দি চাইছো আৰু তাৰ গুন্ধটো চেঞ্জ হৈ গৈছে তেতিয়ালে আমি গম পাম যে সেই বস্তুটো ক্ষাৰকীয় সো এনেকৈ যিবিলাক বস্তুৱে গুন্ধৰ পৰিৱৰ্তনৰ দ্বাৰা কিবা এটা বস্তুৰ বিষয়ে হুসাই হেবিলাকক আমি কি বুলি কম ঘ্ৰাণেন্দ্ৰিক সূচক আমাৰ নাকটুক কি বুলি কোৱা হয় নাকটুক আমাক ঘ্ৰাণেন্দ্ৰিয় বুলি কোৱা হয় ইন্দ্ৰিয় বিলাকৰ বেলেগ বেলেগ নাম নাই জানো ঘ্ৰাণ মানে হল গুন্ধ সো গুন্ধ লোৱা অংগটোক আমি কি বুলি কওঁ ঘ্ৰাণেন্দ্ৰিয় হলনে পঞ্চ ইন্দ্ৰিয় আমি পাইছো যে তাৰে নাক লোৱা উখা লোৱাটোক আমি কি বুলি কওঁ বা গুন্ধ লোৱাটোক আমি কি বুলি কওঁ ঘ্ৰাণেন্দ্ৰিয় হল সো ঘ্ৰাণেন্দ্ৰিক সূচক এবিলাক নেক্সট আমাৰ এটা প্ৰশ্ন আছে প্ৰশ্নাৱলী একদম প্ৰথম প্ৰশ্নটো পেজটো লুটিয়াই দিলে প্ৰথম পেজটো লুটিয়াই দিলে নেক্সট কি আছে এটা প্ৰশ্ন আছে প্ৰশ্নটোত কি কৈছে আমাক যে তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে তিনিটা তোমাক পৰীক্ষা নল নলৈ মই ইয়াত যেনিবা ডাইৰেক্টলি বিকাৰে দেখাই দিলো আকিপিনি একো ডাঙৰ কথা নহয় পৰীক্ষা নলত লোৱা বা বিকাৰত লোৱা বা গিলাসত লোৱা মুঠতে লৈছা ঠিক আছে সিহতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটাত এসিড দ্ৰৱ আৰু এটাত ক্ষাৰকীয় দ্ৰৱ আছে যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা সো এটাত পাতিত পানী দিছে distilled water যত একো নাই পানীত অকল H2O হে আছে তাত বেলেগ একো মিহলি হৈ থকা নাই একো আয়ন নাই গম পাইছানে একো তাত মিনাৰেল মিক্স হৈ থকা নাই আমি যিবিলাক পানী খাও এতিয়া তোমালোকে বিসলাৰীটো দেখিছা নহয় বিসলাৰীটো চাবাচোন বিসলাৰী বুলি যে লিখা থাকে তাৰ তলতে লিখা থাকে উইথ এডেড মিনাৰেলস তাৰ মানে বিসলাৰীয়ে কি কৰে প্ৰথমতে পানীখিনিক একো নাইকিয়া কৰি পেলাই অকল পানী H2O লে কনভাৰ্ট কৰি লয় তাৰ পিছত তাহাঁতি ৰিসাৰ্চ কৰি থৈছে যে মানুহৰ শৰীৰত কিটো মিনাৰেল কিমান পৰিমাণে থাকিব লাগে মানুহে খোৱা পানীত সো হেতু হিচাপত তাত মিনাৰেল বিলাক এড কৰি থয় এটা মিনাৰেল মানে কি মিনাৰেল মানে হল খনিজ দ্ৰব্য যিবিলাক আমাৰ শৰীৰত দৰকাৰী আমাৰ শৰীৰত জিংক দৰকাৰী কপাৰ দৰকাৰী যি দৰকাৰী আছে হেবিলাক তাত জুখে জুখে দি থোৱা থাকে হেকাৰণে তাত লিখি থোৱা থাকে উইথ এডেড মিনাৰেলস আৰু আমাৰ যেটো ডিস্টিল্ড ওয়াটাৰ তাত একো না থাকে এটো পিওৰ H2O যেটো খাই আমাৰ একো কামত নাহে খালে আমি মৰি না যাও কিন্তু গম পাইছানে কিন্তু একো কামত নাহে কাৰণ আমাক সেই একচুয়ালি পানীত থকা খনিজ লৱণ বিলাক আমাক প্ৰয়োজনীয় গম পাইছানে বা সেই মিনাৰেলস বিলাক আমাক প্ৰয়োজনীয় সো মিনাৰেল যুক্ত পানীহে আমি খাও এতিয়া এটো হল পাতিত পানী মানে হল ডিস্টিল্ড ওয়াটাৰ পিওৰ H2O ইয়াত কোনো
কি মিহলি হৈ থকা নাই মিনাৰেলছ মিক্স হৈ থকা নাই এতিয়া আমাক দিছে কেৱল এখন ৰঙা লিটমাছ পেপাৰ আমি অলৰেডি জানো যে ৰঙা লিটমাছ পেপাৰখন ক্ষাৰকত দিলে সি নীলা হ'ব এচিডত দিলে তো তাৰ একো পৰিৱৰ্তন নহয় সো আমি এটা এটা কৈ এনেকে যদি জুবিয়াই চাও তেতিয়ালে প্ৰথম পৰিৱৰ্তনটো ক'ত দেখিবলৈ পাম প্ৰথম পৰিৱৰ্তনটো আমি ক্ষাৰকৰ দ্ৰৱটোত দেখিবলৈ পাম হেকাৰণে ইয়াত মই নাম্বাৰিং কৰি দিছো 1 জুবিয়াই গৈ আছো যেতিয়া জুবিয়াই দিলত দেখিলো যে এটো নীলা হৈ গৈছে আমি গম পালো যে হেতু ক্ষাৰক নেক্সট থাকিলে দুটা বাকি দুটাত জুবিয়াই চাওতে সেই নীলা যে হৈ গল আমি কি জানো যে এচিডে নীলা লিটমাছক ৰঙা কৰে ইয়াত এটা দুটাহে দ্ৰৱ আছে সো দুটাৰ ভিতৰত এটা এচিড এটা পানী পানীতটো একো পৰিৱৰ্তন নহয় গতিকে এই দুটাৰ ভিতৰত জিতুত জুবিয়াই দিলত এই নীলাখিনি আকৌ ৰঙা হৈ গল সেইটোৱে হল কি এচিড হল সেইটোৱে হল এচিড আৰু যত ৰঙা হৈ থাকিলে ৰঙাটো একো পৰিৱৰ্তন নহয় নীলা হৈ থাকিলে নীলাটো একো পৰিৱৰ্তন নহয় হেতুৱে হল পাতিত পানী সো আমি ক্ষাৰকটো উলাই পৰাৰ পিছত এচিডটো উলাই পৰাৰ পিছত আমি গমেই পালো যে নেক্সটটো কি হ'ব আৰু বাকি থকাটো কি হ'ব লাগিব পানীৰ সলিউশনটো কাৰণ আমাক তিনটা বস্তু দিছে তিনটা কি আমাক কৈ দিছে কিন্তু তাৰ ভিতৰত আমি বাছিহে উলিয়াব লাগে যে কোনটো কি হয় গতিকে আমি ক্ষাৰকটো উলিয়াই ললো এচিডটো উলাই গল তেতিয়াহলে থাৰ্ডটো কি হ'ব পানী সো তেনেকুৱা ধৰণে আমি ধুনীয়াকৈ কথাখাৰ ভাষাৰ লালিত্য লগাই লিখিব লাগিব ঠিক আছে সো এই ক্লাছটোৰ যোগেৰে আমি এইখিনি বস্তুৱে ডিসকাস কৰিলো যে এচিড নো কেনেকুৱা হয় আৰু ক্ষাৰক নো কেনেকুৱা হয় হিহতৰ মেইন কেটামান পাৰ্থক্যৰ বিষয়ে ডিসকাস কৰিলো যিবিলাক আৰু ডিটেইলত আমি চেপ্টাৰটোৰ ভিতৰলৈ সোমাই গৈ থাকিলে ডিসকাস কৰি গৈ থাকিম লগতে সেইবিলাক আমি কেনেকৈ পৰীক্ষা কৰিব পাৰো কি সূচকৰ দ্বাৰা পৰীক্ষা কৰিব পাৰো কি সূচকে কেনে ধৰণে আমাক কোনোবা এটা বস্তু আমলিক হয় নে ক্ষাৰকীয় হয় সেইবিলাক ইন্ডিকেট কৰে সেই কথাখিনি আমি আজিৰ ক্লাছটোত ডিসকাস কৰিলো আৰু ইয়াৰ পাছৰখিনি আমি আমাৰ এপ জ্ঞানম টিউশনত আপলোড কৰিম ইউটিউবত আৰু আপলোড কৰা নহয় আমাৰ জ্ঞানম টিউশন এপটোত খুব ধুনীয়াকৈ সম্পূৰ্ণ এটা কোৰ্স বনাই ৰখা হৈছে তোমালোকৰ সায়েন্সৰ সম্পূৰ্ণ পাঠ্যক্ৰমটো উইথ কোৱেশ্চন এণ্ড আনসাৰ্স আৰু তাতে মাজে মাজে এমসিকিউ টেষ্টটো হৈ থাকে গতিকে তোমালোকে যদি গোটেই কোৰ্সটো পাবলৈ বিচাৰা তেতিয়াহলে জ্ঞানম টিউশন এপটো ইনষ্টল কৰিবা ইনষ্টল কৰি তাত এই কোৰ্সটো জয়েন কৰি লবা একেবাৰে কম খৰচত কোৰ্সটো প্ৰভাইড কৰা হৈছে ফ্ৰীকে কৰাটো পসিবল নহয় আমাৰ কাৰণে সো ফ্ৰী কথাটো কোনেও যাতে আকৌ কমেন্টত ফ্ৰী কথা কৈ নাথাকা যদি তোমালোকে বিচাৰা আমাৰ পৰা শিকিবলৈ যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে গৈ এপটোত কোৰ্সটোত জয়েন কৰিব পাৰা ঠিক আছে সো ইয়াৰ পাছৰ ক্লাছটোৰ পৰা আমি তোমালোকক এপত লগ পাম ঠিক আছে থ্যাংক ইউ সো মাচ